এই মডেলটোৰ নাম হৈছে ৱাটাৰ কনজাৰভেশ্যন মডেল আৰু আমাৰ পৃথিৱীত বৰ্তমান বিশুদ্ধ পানীৰ নাটনি হৈছে। সেইকাৰণে আমি আমাৰ দৈনন্দিন জীৱনত পানী সংৰক্ষণ নকৰিলে বহুতো গুৰুতৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, যেনে বিশেষকৈ আমাৰ পৰিৱেশ, অৰ্থনৈতিক আৰু সামাজিক জীৱনত। ইয়াৰ মূল সমস্যাসমূহ হ'ল পানীৰ নাটনি, স্বাস্থ্যজনিত সমস্যা আৰু পাৰিৱেশিক অৱক্ষয়। পানীৰ নাটনি হ'ল অতিৰিক্ত পানী ব্যৱহাৰ কৰাৰ ফলত নদী বা হ্ৰদ বা জলাশয় আদিৰ পানী শুকাই গৈছে আৰু কৃষি কামত আৰু কল কাৰখানাত বহুতো পানীৰ নাটনি দেখা দিছে। এই মডেলখন কেনেকৈ কাম কৰে তুমি দেখুৱাই দিয়াচোন অলপ। যেতিয়া বৰষুণ আহে তেতিয়া বৰষুণৰ পানী এই টেংকটোত জমা হয় আৰু ইয়াৰে পৰা পাইপৰ জৰিয়তে আমি খেতি-বাতিত পানী দিব পাৰোঁ বা সৰু-সুৰা গাৰ্ডেনত পানী দিব পাৰোঁ আৰু লগতে আমি ঘৰৰ ৰন্ধা-বঢ়া কামত, খোৱা-বোৱা কামত আৰু লগতে পানীখিনি ফিল্টাৰ কৰি খোৱাৰ উপযোগী কৰি তুলিব পাৰোঁ। এনেকৈ আমি ইয়াৰ পৰাই বহুতো বিশুদ্ধ পানীৰ নাটনিৰ পৰা